নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। টেঙাৰ নাম শুনিলে আমাৰ প্ৰত্যেকৰে জিভাৰ পানী পৰে। সৰু ডাঙৰ সকলোৱে খাই ভাল পোৱা টেঙাবিধৰ নামেই হৈছে তেতেলী টেঙা। তেতেলী টেঙা চাটনি, চৰ্বত, জাম, জেলি, আঞ্জা আদি বিভিন্ন উপায়েৰে আমি খাই থাকোঁ। আৰু তেতেলী টেঙাৰ দুই এটা ঔষধি গুণৰ কথা হয়তো আপোনালোকে প্ৰত্যেকেই জানে। মই কিন্তু আজি 9টা বিশেষ ঔষধি গুণৰ কথা জনাম আৰু কিছুমান বেমাৰত তেতেলী টেঙা কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি, কিছুমান সহজ দিহা আপোনালোকক শিকাবলৈ চেষ্টা কৰিম আৰু দুই এটা অপকাৰিতাৰ কথা আপোনালোকক জনাম। কাৰণ সকলো খাদ্যৰে উপকাৰিতা আৰু অপকাৰিতা দুইটা দিশে আছে। গতিকে ভিডিঅ'টো দেৰি নকৰোঁ, আৰম্ভ কৰোঁ আহক। তেতেলীৰ প্ৰথম ঔষধি গুণৰ কথা হয়তো আপোনালোকে প্ৰত্যেকেই জানে। তেতেলীৰ প্ৰথম উপকাৰিতাটো লাভ কৰে উচ্চ ৰক্তচাপ আৰু হাই কলেষ্ট্ৰলৰ সমস্যা থকা ব্যক্তিসকলে। তেতেলীত এনেকুৱা কি উপাদান আছে যিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰাখে। তেতেলীত আছে পটাছিয়াম, মেগনেছিয়াম আদিৰ দৰে খনিজ পদাৰ্থ যিয়ে ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰখাত সহায় কৰে। আৰু ইয়াত থকা এণ্টি অক্সিডেণ্ট আৰু ফাইবাৰে অপকাৰী LDL নামৰ কলেষ্ট্ৰলটো নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে। গতিকে যাৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেওঁলোকে নিয়মীয়াকৈ তেতেলীৰ চৰ্বত খাব পাৰে, তেওঁলোকে যথেষ্ট সুফল পাব। আৰু যিসকল সুস্থ ব্যক্তিয়ে মাজে সময়ে তেতেলী টেঙা খাই থাকে তেওঁলোকৰ উচ্চ ৰক্তচাপ আৰু কলেষ্ট্ৰলৰ সমস্যা হোৱাৰ সম্ভাৱনাও বহুতখিনি কমি থাকে। আমি উচ্চ ৰক্তচাপৰ যিসকল পেচেণ্ট থাকে তেওঁলোকক প্ৰায়ে খাদ্য তালিকাত তেতেলী, নহৰু ৰাখিবলৈ কওঁ আৰু তেওঁলোকে যথেষ্ট ভাল ৰিজাল্টটো পাইছে। এনেকুৱা কিছুমান পেচেণ্ট আছে যিসকলৰ 2-3টা মেডিচিন খোৱাৰ পিছতো ৰক্তচাপ বা ব্লাড প্ৰেছাৰটো নৰ্মেল নহয়, তেওঁলোকে কিন্তু তেতেলী, নহৰু এই দুইবিধ খাদ্য খাই যথেষ্ট ভাল ৰিজাল্ট পাইছে। সেইকাৰণে কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কিন্তু মাজে সময়ে আপোনালোকে ব্লাড প্ৰেছাৰটো চেক কৰাই থাকিব, কাৰণ কেতিয়াবা হয়তো কমিও যাব পাৰে বা কেতিয়াবা হয়তো বাঢ়িবও পাৰে। সেইকাৰণে তেতেলী কিমান মাত্ৰাত খালে বা তেতেলীৰ লগত নহৰু কিমান মাত্ৰাত খালে আপোনালোকৰ ব্লাড প্ৰেছাৰটো নৰ্মেল হৈ থাকে, সেই এমাউণ্ট বা পৰিমাণটো আপোনালোকে নিজেই গম পাব। আৰু তেনেকৈ খাই থাকিলে আপোনালোকৰ ব্লাড প্ৰেছাৰটো কমি থাকিব আৰু কলেষ্ট্ৰলৰ সমস্যাও কমি থাকিব। আৰু তাৰ লগতে মেডিচিন বা ঔষধ ল'বলৈও নাপাহৰিব, কাৰণ অকল খাদ্যই কেৱল চিকিৎসা হ'ব নোৱাৰে। আৰু এইখিনিতে এটা অপকাৰিতাৰ কথা আপোনালোকক জনাব খুজিছোঁ। যিসকলৰ নিম্ন ৰক্তচাপ বা ল' ব্লাড প্ৰেছাৰ আছে তেওঁলোকে কিন্তু তেতেলী বেছিকৈ খোৱাটো অনুচিত, কাৰণ তেওঁলোকৰ ৰক্তচাপটো কমি গৈ কেতিয়াবা সমস্যা জটিলো হ'ব পাৰে বা তেওঁলোক খুব দুৰ্বল হ'ব পাৰে বা কেতিয়াবা মাথা ঘূৰাব পাৰে। গতিকে উপকাৰিতাৰ লগতে অপকাৰিতাৰ কথা আপোনালোকক জনাই থলোঁ। তেতেলী টেঙাই প্ৰতিৰোধ কৰা 2 নম্বৰ বেমাৰটো হৈছে গল ব্লাডাৰ ষ্ট'ন। কাৰণ তেতেলী টেঙাৰ 2 নম্বৰ বিশেষ উপকাৰিতাটো আমাৰ গল ব্লাডাৰ বা পিত্তস্থলীৰ ক্ষেত্ৰত দেখা যায়। তেতেলীত এনেকুৱা কি উপাদান আছে যিয়ে গল ব্লাডাৰ ষ্ট'ন হোৱাত বাধা প্ৰদান কৰে। তেতেলীত আছে টাৰ্টাৰিক এচিড নামৰ এটা বিশেষ ধৰণৰ যৌগ যিয়ে গল ব্লাডাৰ ষ্ট'ন হোৱাত বাধা প্ৰদান কৰে বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। আচলতে এই টাৰ্টাৰিক এচিডে গল ব্লাডাৰ ফাংচন ভাল কৰে, অৰ্থাৎ গল ব্লাডাৰ কনট্ৰেকশ্যন আৰু এক্সপানশ্যন এই দুটা ভাল কৰাৰ ফলতে পিত্তস্থলীত পিত্তৰস জমা হ'ব নোৱাৰে, অৰ্থাৎ পিত্তস্থলীত পিত্তৰস জমা হৈ যিটো ষ্ট'ন ফৰ্মেশ্যন হয় সেই ষ্ট'ন ফৰ্মেশ্যন হোৱা প্ৰচেছটোত বাধা প্ৰদান কৰে। গতিকে যিসকলে মাজে সময়ে তেতেলী টেঙা খাই থাকে তেওঁলোকৰ গল ব্লাডাৰ ষ্ট'ন হোৱাৰ সম্ভাৱনা কমি থাকে। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে গল ব্লাডাৰ ষ্ট'ন হ'লে তেতেলী টেঙা খালে ওলাই যাব। অৱশ্যে আমি প্ৰতিৰোধ কৰিবৰ কাৰণে তেতেলী টেঙা প্ৰতিষেধক হিচাপে মাজে সময়ে খাই থাকিব পাৰোঁ। আৰু গল ব্লাডাৰ ষ্ট'ন নহ'বৰ কাৰণে কিছুমান খাদ্য আমি বেছিকৈ খাব নালাগে, যেনে অত্যাধিক পৰিমাণে চৰ্বিযুক্ত খাদ্য আমি পৰাপক্ষত কমাই খাব লাগে। মিল্ক প্ৰডাক্টো গল ব্লাডাৰ ষ্ট'ন হোৱাত যথেষ্ট সহায় কৰে বুলি কোৱা হয়। সেইকাৰণে চীজ, পনীৰ এনেকুৱা ধৰণৰ খাদ্যবিলাকো বেছিকৈ খাব নালাগে, কাৰণ এনেকুৱা খাদ্য বেছিকৈ খোৱাৰ ফলতো বহুতৰে গল ব্লাডাৰ ষ্ট'ন হয়। গতিকে দুই এটা কথা আপোনালোকক জনাই থলোঁ যাতে সকলো সজাগ হয়। লিভাৰজনিত বিভিন্ন ৰোগৰ পৰা প্ৰাকৃতিকভাৱে যদি বাচি থাকিব খোজে তেন্তে মাজে সময়ে তেতেলী টেঙা খাওক, কাৰণ তেতেলী টেঙাৰ 3 নম্বৰ ঔষধি গুণটো আমি লাভ কৰোঁ লিভাৰৰ ক্ষেত্ৰত। বিভিন্ন গৱেষণাৰ তথ্যৰ মতে তেতেলীত থকা কিছুমান বিশেষ উপাদানে আমাৰ লিভাৰ চেল বা কোষবিলাকক সুৰক্ষা প্ৰদান কৰে, অৰ্থাৎ ইয়াৰ হিপাটোপ্ৰটেক্টিভ প্ৰপাৰ্টিজ আছে। জণ্ডিছ, ফেটি লিভাৰ, লিভাৰ চিৰ'চিছ, হিপাটোমেগালি আদি বিভিন্ন ধৰণৰ লিভাৰজনিত ৰোগৰ পৰা তেতেলী টেঙাই আমাক প্ৰটেকশ্যন দিয়ে বা সুৰক্ষা প্ৰদান কৰে। গতিকে মাজে সময়ে চাটনি হিচাপে তেতেলী টেঙা খাব পাৰে। পদিনা আৰু তেতেলীৰ চাটনিখন যথেষ্ট উপকাৰী, বা পদিনা আৰু তেতেলীৰ চৰ্বতো যদি মাজে সময়ে গৰম দিনত খোৱা যায় তেতিয়া জণ্ডিছ, ফেটি লিভাৰ আদি বেমাৰৰ পৰা আমি প্ৰাকৃতিকভাৱে বাচি থাকিব পাৰোঁ। তেতেলী টেঙাৰ 4 নম্বৰ উপকাৰিতাটো লাভ কৰে ডায়েবেটিছ ৰোগে। কিন্তু কেনেকৈ? তেতেলী টেঙাত থকা টাৰ্টাৰিক এচিডে ডায়েবেটিছ ৰোগীৰ
ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু ইয়াত থকা ভিটামিন চিয়ে ডায়েবেটিছ ৰোগীৰ ইমিউনিটি বঢ়ায় আৰু পতাঘা সোনকালে শুকোৱাটো সহায় কৰে আৰু ইয়াত থকা কিছুমান উপাদানে ব্লাড প্ৰেছাৰ কণ্ট্ৰল কৰাত সহায় কৰে, কলেষ্ট্ৰল কণ্ট্ৰল কৰাত সহায় কৰে, ফেটি লিভাৰ, ইউৰিক এচিড আদি মেটাবলিক বেমাৰবিলাকৰ পৰাও ডায়েবেটিছ ৰোগীসকলক বচাই ৰাখে। গতিকে ডায়েবেটিছ ৰোগীসকলে মাজে সময়ে তেঁতেলী টেঙাৰ বিভিন্ন ব্যঞ্জনৰ সোৱাদ নিশ্চয় ল'ব পাৰে। অৱশ্যে মাত্ৰাধিক খালে কেতিয়াবা অপকাৰো কৰিব পাৰে, সেইকাৰণে এটা নিৰ্দিষ্ট জোখত খাব, তেতিয়া অপকাৰ নকৰে। তেঁতেলী টেঙাই প্ৰতিৰোধ কৰা 5 নম্বৰ সমস্যাটো হৈছে মেদবহুলতাৰ সমস্যা বা অবেচিটি। মেদবহুলতাৰ সমস্যাটো হৈছে এটা মেটাবলিক ডিজৰ্ডাৰ, অৰ্থাৎ ই হৈছে আমাৰ দেহৰ মেটাবলিজিম বা বিপাকৰ খেলিমেলিৰ ফলত সৃষ্টি হোৱা এটা সমস্যা। আজিকালি এইটো সমস্যা প্ৰায়বিলাক ব্যক্তিৰে থাকে, সেইকাৰণে দেহত অতিৰিক্ত চৰ্বি জমা হ'বলৈ ধৰে। কিন্তু তেঁতেলীত এনেকুৱা কিছুমান উপাদান আছে যিয়ে আমাৰ দেহৰ মেটাবলিজিম ভাল কৰে আৰু ফেটৰ মেটাবলিজিম ভাল হোৱাৰ ফলতে দেহত এক্সট্ৰা চৰ্বি সহজতে জমা নহয় বা জমা হ'লেও সেইখিনি লাহে লাহে কমিবলৈ ধৰে। গতিকে যিসকলে মেদবহুলতাৰ সমস্যাত ভুগি আছে বা যিসকলে ফেট লছ কৰিব খোজে তেওঁলোকে তেঁতেলীৰ চৰ্বত নিয়মীয়াকৈ খাব পাৰে। যদি আপোনালোকক আমনি নকৰে তেন্তে আপোনালোকে ৰাতিপুৱা খালী পেটতো খাব পাৰে। অৱশ্যে সকলোকে নামানিব পাৰে, সেইকাৰণে দিনৰ যিকোনো সময়ত খাদ্য খোৱাৰ এঘণ্টামানৰ আগত নিয়মীয়াকৈ যদি আপোনালোকে খায় তেতিয়া নিশ্চয় সুফল পাব। তাৰ লগতে কেলৰি ডেফিচিট ডায়েটো আপোনালোকে ফ'ল' কৰিব লাগিব, অৰ্থাৎ কাৰ্বহাইড্ৰেট কম, প্ৰটিন বেছি, ফাইবাৰ বেছি এনেকুৱা খাদ্য আপোনালোকে খাব লাগিব আৰু ৰেগুলাৰ এঘণ্টামানকৈ এক্সাৰচাইজো কৰিব লাগিব, তেতিয়া নিশ্চয় ভাল ৰিজাল্ট পাব। পাচনতন্ত্ৰৰ বিভিন্ন ৰোগৰ পৰা যদি প্ৰাকৃতিকভাৱে বাচি থাকিব খুজিছে তেন্তে তেঁতেলী খাওক, কাৰণ তেঁতেলীৰ 6 নম্বৰ উপকাৰিতাটো আমি ডাইজেষ্টিভ ছিষ্টেম বা পাচনতন্ত্ৰৰ ক্ষেত্ৰত লাভ কৰোঁ। তেঁতেলীয়ে পাচক ৰস আৰু এনজাইমছবিলাক সক্ৰিয় কৰে, যাৰ কাৰণে আমি খোৱা খাদ্যবোৰ ভালদৰে হজম হয় আৰু পেট পৰিষ্কাৰ হয়। গতিকে তেঁতেলী খাই থকা মানুহৰ সহজতে কনষ্টিপেশ্যন, গেছ, বদহজম, ইৰিটেবল বাৱেল চিণ্ড্ৰম আদি বেমাৰ হোৱাৰ সম্ভাৱনাও কমি থাকে। অৱশ্যে আপোনালোকে তেঁতেলী খাওঁতে কেইটামান বিশেষ নিয়মত খালে বেছি উপকাৰিতা লাভ কৰিব। পদিনা, আদা আৰু তেঁতেলীৰ চাটনিখন মাজে সময়ে খাব পাৰে বা পদিনা আৰু তেঁতেলীৰ চৰ্বত কেতিয়াবা খাব পাৰে। এইদৰে খালেও আপোনালোকৰ পেটৰ যিবিলাক সমস্যা থাকে সেইবিলাক সহজতে নিৰ্মূল হয়। আৰু পদিনা আৰু তেঁতেলীৰ চৰ্বতখনত অকণমান ভজা জিৰাৰ গুড়িও যদি দিয়া যায় তেতিয়া বিশেষ স্বাস্থ্য উপকাৰিতা পোৱা যায় আৰু পাচনতন্ত্ৰৰ সমস্যা যেনে গেছ, বদহজম আদি সমস্যাবোৰ সহজতে ভাল হয়। তেঁতেলী টেঙাই প্ৰতিৰোধ কৰা 7 নম্বৰ বেমাৰটো হৈছে ৰক্তহীনতা বা এনিমিয়া। কিন্তু টেঙা খালে তেজপনীয়া হয় বুলি বহুত মানুহে তেঁতেলী টেঙাৰ দৰে টেঙাবিলাক খাব নোখোজে। কিন্তু প্ৰকৃততে তেঁতেলীত থকা ভিটামিন চিয়ে আমি খোৱা খাদ্যত থকা আইৰণৰ এবজৰ্পশ্যন বা শোষণত সহায় কৰে আৰু খাদ্যত থকা আইৰণৰ শোষণ ভালদৰে হ'লেহে হিমগ্ল'বিনৰ পৰিমাণ বাঢ়ে আৰু ৰক্তহীনতা বা এনিমিয়া দূৰ হয়। গতিকে টেঙা খালে তেজপনীয়া হ'ব বুলি আপোনালোকে তেঁতেলী টেঙা নোখোৱাকৈ নাথাকিব, বৰঞ্চ ই এনিমিয়া দূৰ কৰাতহে সহায় কৰে। অৱশ্যে বেছি মাত্ৰাত খালে হয়তো অপকাৰ কৰিব পাৰে, গতিকে বেছি মাত্ৰাত নাখায়, 2 ফুটা 3 ফুটা মাজে সময়ে খালে একো অপকাৰ নকৰে। 8 নম্বৰ বেমাৰটো হৈছে মহিলাসকলৰ মাহেকীয়াজনিত দুটামান সমস্যা। যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় আৰু যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত ৰক্তচাপ কম হয় তেওঁলোকৰ কাৰণে তেঁতেলী টেঙা ডাঙৰ বৰদান বা মহৌষধ বুলিয়ে ক'ব পাৰি, কাৰণ ইয়াত থকা এন্থ্ৰচায়ানিন, টেনিন আদি কিছুমান যৌগই পেইন ৰিলিফ কৰে, অৰ্থাৎ বিষ নিবাৰক হিচাপে কাম কৰে আৰু এণ্টি ইনফ্লেমেটৰী গুণ থকাৰ কাৰণে, এণ্টিঅক্সিডেণ্ট গুণ থকাৰ কাৰণে মহিলাসকলৰ মাহেকীয়া সময়ত হোৱা তলপেটৰ বিষ কম হয় আৰু ই ৰক্তচাপো ভালদৰে হোৱাত সহায় কৰে। গতিকে যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকে মাহেকীয়াৰ দিনকেইটাত তেঁতেলী খালে নিশ্চয় উপকৃত হ'ব। তেঁতেলী টেঙাৰ 9 নম্বৰ উপকাৰিতাটো আমি লাভ কৰোঁ স্কিনৰ ক্ষেত্ৰত। স্কিনৰ কিছুমান সমস্যা তেঁতেলী টেঙাই প্ৰাকৃতিকভাৱে দূৰ কৰাত সহায় কৰে। বিশেষকৈ যাৰ মুখত সোনকালে বয়সৰ চাপ পৰে সেই বয়সৰ চাপ পৰা লক্ষণবিলাকো তেঁতেলী টেঙাই কমাই ৰখাত সহায় কৰে। আৰু যাৰ মুখত মেলাজমা বা হাইপাৰ পিগমেণ্টেশ্যনৰ সমস্যা আছে তেওঁলোকৰ কাৰণেও তেঁতেলী টেঙা খুব ভাল। গতিকে তেওঁলোকে খাদ্য তালিকাত তেঁতেলী টেঙা ৰখাৰ উপৰিও এক্সটাৰ্নেলিও তেওঁলোকে তেঁতেলী টেঙাৰ ফেচ পেক মুখত লগাব পাৰে, তেওঁলোকে যথেষ্ট উপকৃত হ'ব। আৰু যিমান পাৰে সেউজীয়া বা ৰঙীন শাক পাচলি খোৱাত গুৰুত্ব দিয়ক আৰু ঘি, কাঠবাদাম এনেকুৱা কিছুমান খাদ্য খাওক যিবোৰত প্ৰচুৰ পৰিমাণে
ভিটামিন ই থাকে, এণ্টিঅক্সিডেণ্ট থাকে, ওমেগা 3 ফেটি এচিড থাকে আৰু সেইবিলাকে আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া কৰি ৰখাত সহায় কৰে। আৰু তেতেলী টেঙাই লিভাৰ ফাংচন, গল ব্লাডাৰ ফাংচন ভাল কৰে। গতিকে লিভাৰ আৰু গল ব্লাডাৰ সমস্যাৰ কাৰণে বহুতৰে মুখত ক'লা দাগৰ সমস্যা হয়। গতিকে তেতেলী টেঙা খালে মুখৰ ক'লা দাগৰ সমস্যাটো যথেষ্ট ভাল ৰিজাল্ট পোৱা যায়। গতিকে এই 9টা বিশেষ উপকাৰিতা আছে। কিন্তু তেতেলী টেঙা অত্যাধিক মাত্ৰাত যদি খোৱা যায় তেতিয়া হয়তো ব্লাড প্ৰেছাৰ কমিব পাৰে, ব্লাড চুগাৰ কমিব পাৰে বা কেতিয়াবা মানুহ ক্ষীণাই যাব পাৰে। গতিকে সকলো মানুহে এটা নিৰ্দিষ্ট জোখত খাব লাগে। ল'ৰা ছোৱালীবিলাকক বেছিকৈ খাব দিব নালাগে। গৰ্ভৱতী প্ৰসূতিসকলক বা বৃদ্ধ বয়সৰ লোকসকলকো বেছি মাত্ৰাত খাব দিব নালাগে। আমি যিদৰে ব্যঞ্জন বনাই বা ৰেচিপি বনাই খাই থাকোঁ সেইদৰে খালে একো উপকাৰ নকৰে, কিন্তু ভাল বুলি যদি বেছি মাত্ৰাত খোৱা যায় হয়তো অপকাৰ কৰিব পাৰে। গতিকে কথাখিনি যদি আপোনালোকে আজি চাই ভাল পাইছে বা জানি ভাল পাইছে তেন্তে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপী।